মাহ হালধিৰে তেওঁলোকক ধুৱাই তাৰ লগে লগে লাও বেঙেনা খুৱাই আমি শ্ৰীবৃদ্ধি কামনা কৰোঁ। দীঘলতী মাখিয়তীৰে তেওঁলোকক কোবাই আমি শ্ৰীবৃদ্ধি কামনা কৰোঁ। গতিকে এই দিনবিলাক আমাৰ কাৰণে নষ্টালজিক, আমাৰ সৰু কালৰ দিনবিলাক মনত পৰে। আৰু ইয়াত যেতিয়া নতুন প্ৰজন্মৰ লগত একেলগে এই ধৰণে আনন্দ অনুভৱ কৰিব পাৰোঁ, সঁচাকৈ বৰ সুখী অনুভৱ কৰোঁ। নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলনীয়ে এক নতুন পদক্ষেপ লৈছে, যিটো পদক্ষেপে নৱপ্ৰজন্মক বহু আকৰ্ষিত কৰিছে বা নৱপ্ৰজন্মই বিহু কি, গৰু বিহু কেনেধৰণে পালন কৰা হয় বা মাহ হালধি হওক বা লাও বেঙেনা আদি খোৱা যি পৰম্পৰা, সেই পৰম্পৰাটোৰ সৈতে চিনাকি কৰি দিয়া হৈছে। নলবাৰী জিলা ৰঙালী বিহু সুন্দৰভাৱে এই পৰম্পৰা ৰক্ষা কৰি আহিছে। নতুন প্ৰজন্মৰ কাৰণে এটা ভালো হৈছে, জানিবলৈ সুবিধা হৈছে। আৰু গাঁও অঞ্চলততো আমাৰ এই পৰম্পৰা আছেই, আৰু মই ভাবোঁ যে এই পৰম্পৰাটো সদায় মানি চলিব লাগে। কাৰণ আমি আধ্যাত্মিকভাৱেও গৌ পূজাৰ জৰিয়তে গৰুৰ শ্ৰীবৃদ্ধিৰ জৰিয়তে আমি আমাৰ ভৱিষ্যত উন্নতি কামনা কৰোঁ। আজিৰ দিনটোত গৰুক ধুওৱাৰ উপৰিও মাহ হালধি সানি দিয়া, দীঘল পাতেৰে কোবোৱা, লাও বেঙেনা খোৱা, গধূলিলৈকে ঘৰত গাইজনী নি ঘৰৰ সন্মুখত থোপা দিয়া বা ধোৱা দিয়া, এই ধৰণৰ যিবিলাক পৰম্পৰা, এই পৰম্পৰাবিলাক আমাৰ এক চহকী ঐতিহ্য, আৰু এই ঐতিহ্যবিলাক আমি সদায় ৰক্ষা কৰিব লাগে। নিৰ্বাচনৰ পিছত অকণমান মুকলিমূৰীয়াকৈ এনেধৰণে বিহু উদযাপন কৰিব পাৰিছে, ইয়াতকৈ হয়তো আনন্দৰ কথা একো নাই। অসমীয়া নিৰ্বাচনৰ ব্যস্ততাৰ মাজত এতিয়া এই পৰম্পৰাবিলাকৰ মাজত অলপ সময় পাইছোঁ, কিন্তু অহাকালিৰ পৰা আকৌ পশ্চিমবংগৰ নিৰ্বাচনৰ কাৰণে যাব লাগিব। গতিকে ব্যস্ততাৰ কম নাই। কাইলৈ পৰহিলৈ আকৌ আমি ৱেষ্ট বেংগল যাম, পশ্চিমবংগৰ নিৰ্বাচনত, তাত ব্যস্ত থাকিম। কিন্তু এইকেইটা দিন মাজত অকণমান ব্যস্ততাৰ পৰা অলপ আহৰিও পাইছোঁ, আৰু ৰাইজৰ লগত এই বিহুৰ পৰম্পৰা উদযাপন কৰি আনন্দ অনুভৱ কৰিছোঁ। জলকেলি কৰিছে পানীত। চাওক, এইবিলাকতো পুখুৰীত গা ধোৱা, নদীত গা ধোৱাৰ এটা বেলেগ আনন্দ আছে। যিমানেই যি নকওক, ইয়াত নদীত গা ধোৱাৰ লগে লগে সৰুকালৰ দিনবিলাক মনত পৰে। আৰু পাগলাদিয়া নদীত এই ধৰণে আমাৰ নতুন প্ৰজন্মৰ লগত অলপ সময় কটাব পাৰে, সেইটোতো হয়। আজিৰ দিনটো বেলেগ নাই, আৰু গৰু বিহুৰ এই পৰম্পৰাৰ লগত, ঘৰৰ লগত, পৰিয়ালৰ লগতো কিছু সময় কটাব লাগিব। সেইকাৰণে আনন্দ অনুভৱ বিহু দল সাজু হৈ আছে, বিহু নাচিব নিশ্চয়। কাৰণ আজিৰ দিনটো বিহুৰ দিন, গতিকে বিহুৰ দিনত এই ধৰণৰ পৰম্পৰাবিলাক ৰক্ষা কৰাটো আমাৰ কাৰণে ভাল। নিশ্চয়কৈ এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সঞ্জয় দেখুৱাইছে বিহু দল সাজু হৈ আছে। যদি আমি সম্ভৱ হয় বিহু দলো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যিহেতু নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ সভাপতি, আৰু এইবাৰ নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ সভাপতি তেখেত, গতিকে স্বাভাৱিকতে আজিৰ দিনটোত এনেধৰণে গৰু বিহুৰ দিনটোত পাগলাদিয়া নৈৰ বুকুত গৰু গাই ধুৱাই এক নষ্টালজিয়া হৈ পৰা পৰিলক্ষিত হৈছে মন্ত্ৰীগৰাকীক। আৰু সৰুকালৰ কথা বা অতীত ৰোমন্থন কৰা বা স্মৃতি ৰোমন্থন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ পাগলাদিয়া নৈৰ বুকুত এনেধৰণে নিজৰ গৰু গাইসমূহ ধুৱাইছে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অক্ষয় ডেকা আছে, মই অকণমান যদি সম্ভৱ হয়, কৃষিজীৱী লোক, গ্ৰামাঞ্চলৰ লোক, গ্ৰামাঞ্চল বুলি ক'লে আচলতে এই বিহুটো বিশেষভাৱে প্ৰাধান্য পায়। বহাগ বুলি ক'লে আমাৰ প্ৰাণত আছে, আমাৰ মনত আছে। গতিকে বহাগৰ বিহু আৰম্ভ হয় গৰু বিহুৰ জৰিয়তে। কি ক'ব? আজি আমি নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আৰু নলবাৰী বটাগিলা আঞ্চলিক ৰঙালী বিহু সহযোগত আমি ইয়াত গৰু বিহু উদযাপন কৰিছোঁ। কাৰণ আমি নতুন প্ৰজন্মক আমাৰ এই বিহুৰ লগত সংপৃক্ত কৰি ল'ব লাগিব। কাৰণ আমাৰ এই নতুন প্ৰজন্মই যেতিয়া আমাৰ গৰু বিহুটো এনে সুন্দৰভাৱে উদযাপন, কাৰণ আমাৰ এইটো এটা পৰম্পৰা, আৰু আমাৰ বাপতি সাহোন আমি ধৰি ৰাখিব লাগিব আমাৰ বিহুটো। কাৰণ আজি গৰু বিহুৰ জৰিয়তে আমি এই ধৰণে আমি আগবাঢ়িব লাগিব, নতুন প্ৰজন্মকো ইয়াৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। কাৰণ এই পৰম্পৰাৰে আমি কিন্তু আমাৰ চহা জীৱনক লৈ যাব লাগিব। কাৰণ আমি প্ৰতিজনে কৃষিৰ লগত জড়িত আৰু কৃষিভিত্তিক উৎসৱ। গতিকে এই পৰম্পৰাৰে আমি আমাৰ নতুন প্ৰজন্মক আকৰ্ষিত কৰি আমি নতুন প্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব। আৰু এই চিন্তাৰে নলবাৰী জিলা ৰঙালী বিহু সন্মিলনী ইয়াত পাগলদিয়া নৈত মৈৰাৰঙাত আমি এই সুন্দৰ এটা পৰিৱেশেৰে ইয়াত গৰু বিহু উদযাপন কৰা হৈছে। আৰু আপোনালোকৰ মাধ্যমেৰে আমি সমগ্ৰ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাব সঞ্জয়ে, দেখুৱাব এই মুহূৰ্তত এনেধৰণে গৰু ধোৱা যি পৰ্ব, সেই পৰ্ব সামৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সহিতে এই ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে এনেধৰণে পাৰলৈ বুলি আগবাঢ়িছে, নৈৰ পাৰলৈ বুলি। আৰু নৈৰ পাৰত যিহেতু ইতিমধ্যে সাজু হৈ আছে বিহুগীত, বিহুদল, গতিকে কিছু সময় পিছতে সেই বিহু প্ৰদৰ্শন কৰা হ'ব। গতিকে সেই অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি যিহেতু গৰু বিহু, আৰু এই গৰু বিহুৰ দিনটোত এনেধৰণে পাগলাদিয়া নৈৰ বুকুত
এক নান্দনিক পৰিৱেশৰ মাজত যি গৰু ধোৱা পৰম্পৰা সেই গৰু ধোৱা পৰম্পৰা দেখিবলৈ পোৱা গৈছে।